নমস্কাৰ বন্ধুসকল, SK ফাৰ্মিঙলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি কথা পাতিম চাং ফাৰ্মৰ ব্ৰইলাৰ কৰা যিটো মলটো গোন্ধ, মানে এমনিয়া গোন্ধ, আৰু ইয়াত পোক হয়, বহুত ধৰণৰ পোক, মানে গৰম দিনত যথেষ্ট মাখি আৰু পোক। এই মাখি আৰু পোক আৰু গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব আমি আজি এই ভিডিঅ'টোত দেখাম। তাকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। ভিডিঅ'টো এই কাৰণেই বনাইছোঁ যে আমাৰ এতিয়া বহুত বন্ধু আছে যে তেখেতলোকেও ফাৰ্ম কৰিছে, ফাৰ্ম কৰি এনেকুৱা কিছুমান সমস্যাত পৰিছে। কিহৰ কাৰণে আমাৰ ফাৰ্মবিলাক কোনো ৰোলাৰ ছিষ্টেম নহয়, আমি ডাইৰেক্ট ধৰি লওক মাটিতে চাঙত ৰাখিছোঁ, মাটিত ডাইৰেক্টলি সিহঁতৰ ব্ৰইলাৰ যিটো মল মাটিত পৰিছে, আমি কোৰ দি টানি বস্তাত ভৰাই আমি বেপাৰীক বিক্ৰী কৰি দিওঁ। তেনেধৰণৰ তাৰপিছত বেপাৰীক বিক্ৰী কৰি দিয়াৰ পিছত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে তাকে আজি দেখাম। আৰু ফাৰ্মত যে গুবিলাকৰ মানে মলবিলাকৰ ওপৰত যে পোক হয়, পোক হ'লে আমি তাত কি দিব লাগিব আজি আপোনালোকক দেখাম। ইয়াৰ আগতে ভিডিঅ' এটা দিছিলোঁ, ভিডিঅ'টোত আপোনালোকক সুধিছিলোঁ যে ইয়াত আমি কি মানে ব্ৰইলাৰ মলত যিটো পোক হয়, পোকবিলাক মাৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ মেডিচিন প্ৰয়োগ কৰিব লাগিব, কি দিব লাগিব আপোনালোকক দেখাইছিলোঁ আৰু সুধিছিলোঁ। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই বহুত উপকৃত হ'ব। কিহৰ কাৰণে ক'লোঁ, আপোনালোকৰ মানে এনেই নৰ্মেল আপোনালোকে চাব গ'লে ফাৰ্ম এখনত অলপ মাখি থাকেই, তেনেকুৱা নিচিনা এটা পৰিৱেশ আপোনালোকৰ ফাৰ্মত আহিব। মই আপোনালোকক কথা দিছোঁ 100% আপোনালোকে এইটো কৰি চাওক, তেতিয়া আপোনালোকে নিজে গম পাব যে কথাটো সঁচা নে মিছা। তে বন্ধুসকল, আহক আমি আপোনালোকৰ আমাৰ চাং ফাৰ্মৰ কিছু দৃশ্য দেখাম। আমাৰ চাং ফাৰ্মৰ ব্ৰইলাৰ গুবিলাক নিয়াৰ পিছত আমি কেনেধৰণৰ পদক্ষেপ লওঁ আমি হাতত আপোনালোকক দেখাওঁ। হয়তো আমাৰ নিচিনা আপোনালোকৰ নহ'বও পাৰে আৰু আপোনালোকৰ নিচিনা আমাৰ নহ'বও পাৰে, তথাপিও আমাৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়াই দিছোঁ, আপোনালোকে চাব, তাৰ পৰা উপকৃত হ'ব বুলি আশা কৰোঁ। বন্ধুসকল, আমাৰ চাং ফাৰ্মৰ তলৰ এতিয়া বৰ্তমান অলপ আগত আমি গুটো চাফা কৰি আমি দি দিছোঁ বেপাৰীক। এইটো মালটো আমাৰ পূৰা চাফ কৰি লৈ যোৱা হৈছে। আমি মাটিতে গুটো পৰে, গুটো মাটিত পৰিলেও আমি চাফা কৰি দিওঁ। আমাৰ চাং ফাৰ্মৰ ছিষ্টেমটো আপোনালোকক দেখাব খুজিছোঁ, কেনেকুৱা হৈছে আপোনালোকে ক'ব। চাওক কি সুন্দৰ হৈ আছে, চাফা কৰিম। এতিয়া ইয়াত যে আছে, এতিয়া ধৰি লওক ইয়াত এতিয়া কিছুমান পোক হৈছে, আপোনালোকক দেখাম। এইখিনিত পানী পৰিছিলে, পানী পোৱাৰ কাৰণে এইবিলাক পোক হৈছে। চাব, এই সৰু সৰু পোক, একদম ধৰিব নোৱাৰি সৰু সৰু পোক। চাওক এই পোকবিলাক এতিয়া আমি মাৰিম, কিহে মাৰিম আপোনালোকক দেখাম আজি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই পোকবিলাক আমি মানে ব্ৰইলাৰ গু যোৱাৰ পিছত আমি পোকবিলাক ব্ৰইলাৰ গু যোৱাৰ পিছত আমি কি কৰিম, কেনেকৈ চাফা কৰিম, মানে পোকবিলাক নাইকিয়া, মানে মাখিয়ে কণী পাৰিব, কণীবিলাক নষ্ট কৰি দিবৰ কাৰণে আমি কি কৰিম আপোনালোকে চাব। ইয়াত অন্য বেলেগ একো খৰচ নাই। কোম্পানী ফাৰ্ম কৰি আছে যদি কোম্পানী ফাৰ্মৰ ব্ৰইলাৰ কোম্পানী ফাৰ্মৰ পৰাই মেডিচিনটো পাব, ইয়াত বেলেগ অন্য নাই। মই দেখাম এতিয়া আপোনালোকক কি দিম। আৰু আমি গুটো চাফা কৰাৰ লগে লগে আমি কি কৰিছোঁ চাওক, স্প্ৰে কৰি দিছোঁ পূৰা গোটেই ফাৰ্মখন আমি স্প্ৰে কৰি দিওঁ, এনেকৈ স্প্ৰে কৰি দিওঁ আমি। আপোনালোকেও এনেকৈ গুটো চাং ফাৰ্মবিলাকৰ গুটো চাফা কৰাৰ পিছত এবাৰ স্প্ৰে কৰি ল'ব। আমি চাং ফাৰ্মত গোটেই স্প্ৰে কৰি দিলোঁ, গুটো চাফ কৰাৰ পিছত আমি স্প্ৰে কৰি দিলোঁ। আমাৰ স্প্ৰে কৰা হৈ আছে। তাৰপিছত আমি তলত কি দিম আপোনালোকে চাব। এইটো চাওক, এইটো আমি সিদিনাখনো আপোনালোকক দেখাইছিলোঁ, কিন্তু কমেণ্টত সুধিছিলোঁ কি বস্তু। ব্লিচিং হয়, ব্লিচিং ঠিক আছে, মনত ৰাখিব। ব্লিচিং চাং ফাৰ্মৰ গুটো চাফা কৰাৰ পিছত আপোনালোকে এনেকৈ ব্লিচিং ছটিয়াব, পোকবিলাকৰ ওপৰত মৰি যাব। নাটক চাই
য'ত য'ত মানে লেতেৰা হৈছে তাত আপোনালোকে ব্লিচিং মাৰি দিব। কাম তামাম বন্ধুসকল, আমাৰ ফাৰ্মৰ স্প্ৰে কৰা হৈ গ'ল। য'ত য'ত লেতেৰা আছিলে তাত ব্লিচিং মাৰি দিলোঁ, আৰু য'ত পোক আছিলে পোকবিলাকৰ গাত মাৰি দিলোঁ। চব পোক মৰি খতম হৈ যাব। আপোনালোকে এইটো টিপছটো ব্যৱহাৰ কৰিব। তে আপোনালোকেও আশা কৰোঁ টিপছটোৰ পৰা বহুত উপকৃত হ'ব। তে বন্ধুসকল, মোৰ ফাৰ্মৰ আজি 21 দিন। 21 দিনৰ ব্ৰইলাৰ। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তে আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই।